ইতিমধ্যে আৰক্ষীয়ে ইয়াৰ ওপৰত তৎপৰতা দেখুৱাইছে। ইতিমধ্যে আমাৰ আৰক্ষী সষ্টম আৰু সকলো পদক্ষেপ লোৱা গৈছে। মাননীয় মুখ্যমন্ত্ৰীয়ে যিহেতু গোটেই বিষয়খিনি বিচক্ষণতাৰে সকলো সমাধান কৰিব পাৰে, আমি আশা কৰিছোঁ ইয়াৰ ওপৰতো চৰকাৰে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব। আৰু আমাৰ অৰ্থনীতিক দুৰ্বল কৰিবলৈ এটা চক্ৰই সদায় চেষ্টা কৰি আছে আৰু সেইকাৰণে এটা সময়ত নোটবন্দীৰ দৰে কাৰ্যসূচীও ল'বলগীয়া পদক্ষেপ ল'বলগীয়া হৈছে। নিশ্চয় মই ভাবোঁ মাননীয় মুখ্যমন্ত্ৰীয়ে ইয়াৰ ওপৰত দৃঢ় পদক্ষেপ গ্ৰহণ কৰিব। কেৱল জালনোটেই নহয়, নকল সোণ, ড্ৰাগছ চাওক, এটা চক্ৰই আছে যিটো চক্ৰই অসমীয়া মানুহক দুৰ্বল কৰিব বিচাৰে, অসমৰ অৰ্থনীতিক দুৰ্বল কৰিব বিচাৰে আৰু তেওঁলোকে সমগ্ৰ এটা ক'লা ব্যৱসায়ীৰে গোটেই ব্যৱস্থাটোক দুৰ্বল কৰি অসমীয়া মানুহক দুৰ্বল কৰাৰ প্ৰয়াস আছে। তেওঁলোকৰ বিৰুদ্ধে আমাৰ সংগ্ৰাম আৰু এই সংগ্ৰাম এনেকৈ চলি থাকিব। তেওঁলোকো চেষ্টা কৰি থাকিব, আমিও ৰক্ষা কৰিবৰ কাৰণে চেষ্টা কৰি থাকিম আৰু আমাৰ চৰকাৰ এইটো দায়বদ্ধতাৰে পালন কৰিব।